পূৰ্বতে বিটিচিত 3.5টা সমষ্টি আছিলে, এতিয়া 6টা সমষ্টি হৈছে। বিটিচিত যি ৰাজনৈতিক দল শক্তিশালী সেই ৰাজনৈতিক দলে নিৰ্বাচনত বিজয়ী হোৱাৰ এটা সোণালী সুযোগ আহিছে। গতিকে বিপিএফে অল্টাৰনেটিভ দিছো, আমি অকলে থাকিম। জুনিয়ৰ কলেজৰ আজি তেওঁলোকৰ যদিও 25 বছৰ পাৰ হৈ গৈছে, এইবাৰ তেখেতসকলে 2-2.5 বছৰমান পলমকৈ হ'লেও তেখেতসকলে চিলভাৰ জুবলি পাতিছে। আচলতে আজি তেখেতসকলৰ আৰম্ভণি আমাক একচুৱেলি 2 দিন পিছত মাতিছিল, যেহেতু ব্যস্ত থাকিবলগীয়া হয় তাৰ কাৰণে আজিয়ে আহি তেখেতসকলক দেখা কৰিবলৈ আহিছিলোঁ। মোৰ সৌভাগ্য মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষকসকল, কিছু প্ৰাক্তন ছাত্ৰ ছাত্ৰী আগৰ তেখেতসকলে ইয়াত উপস্থিত আছে। আৰু মই বিচাৰোঁ এই বিদ্যালয়খনৰ যিটো ৰিজাল্ট মোক ইয়াৰ শিক্ষকে জনালে যে যথেষ্ট ভাল ৰিজাল্ট হয় প্ৰত্যেক বছৰে। আনকি আমাৰ চৰকাৰে যি স্কুটি দিয়া ব্যৱস্থা কৰিছে তাত প্ৰত্যেক বছৰে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে স্কুটি পাইছে। গতিকে মই আশা ৰাখিম বৰ্তমানৰ এই বিদ্যালয়খন স্থানীয় ৰাইজে চেষ্টা কৰিছে যদিও আজিকালি ক্লাছ আৰম্ভ কৰি নতুনকৈ যদি কলেজ কৰে, সেই কলেজখন চৰকাৰে লোৱা এই প্ৰভিজনটো যেহেতু এতিয়া নাই, তেখেতসকলৰ মাটি আছে, দৰকাৰ হ'লে এই বিদ্যালয়ৰ মাটি এৰি দি হ'লেও ছিনিয়ৰ কলেজ কৰাৰ কাৰণে তেখেতসকলে যি চিন্তা চৰ্চা কৰিছে সেই পৰামৰ্শটো মই লগত লৈছোঁ। আৰু যেহেতু মই ভাবোঁ এটা কাৰ্যকালত এখন 33 কোটি টকাৰে নতুন কলেজ দিয়াৰ পিছত আন এখন এটা সমষ্টিতে দিবনে নাজানো, কিন্তু তথাপি আমি যদি দাবী জনাই থওঁ ভৱিষ্যতে এইখন কলেজ হোৱাৰ সম্ভাৱনা আছে, মই নিশ্চয় এখেতসকলৰ হৈ মই দাবী জনাম। লগতে মই বিচাৰিছোঁ যে এই অঞ্চলৰ এই বিদ্যালয়খন কেতিয়াবা তেখেতসকলে শংকা কৰে যে এমালগেমেশ্যন হৈছে, ক'ৰবাত বাইভাৰ্কেশ্যন হৈছে স্কুল কলেজবিলাকৰ। এতিয়া নিউ এডুকেশ্যন পলিচিৰ ফলত মিনিমাম এনৰলমেণ্ট থাকিব লাগে কাৰণে সেইবিলাক কৰিছে। একেলগে সন্দেহ প্ৰকাশ কৰিছে যে এখেতসকলৰ বিদ্যালয়খনো কেতিয়াবা কাৰোবাৰ লগত এমালগেমেশ্যন কৰি দিব পাৰে নেকি। মোৰ ফালৰ পৰা আপোনালোকে নিশ্চিত থাকক, এইখন এমালগেমেশ্যন হ'ব খুজিলে মই প্ৰথম বাধাৰ সৃষ্টি হ'ম আৰু চৰকাৰক এখন এমালগেমেশ্যন কৰিবলৈ দিয়া নহয়, কাৰণ ইয়াত এই বিদ্যালয়খন প্ৰয়োজন আছে আৰু বৰ্তমানতকৈও অধিক ক্লাছেৰে সৈতেহে ইয়াত কলেজৰ প্ৰয়োজন আছে। সেই সময়ত এইখন ক'ৰবাত এমালগেমেশ্যন কৰাৰ কোনো প্ৰশ্ন অহা নাই। মই যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছিল তেওঁলোককো ধন্যবাদ দিছোঁ যে এটা পৰিৱেশ এই বিদ্যালয়খনৰ হৈছে আৰু ভৱিষ্যতে ইয়াত ভালকৈ পৰিৱেশ এটা হ'ব বুলি আশা ৰাখিছোঁ। এতিয়া ডাঙৰ বস্তুটো হৈছে যে এইবাৰ বিটিচি আৰু আউটছাইড বিটিচি, পূৰ্বতে বিটিচিত 3.5টা সমষ্টি আছিলে, এতিয়া 6টা সমষ্টি হৈছে। বিটিচিত যি ৰাজনৈতিক দল শক্তিশালী সেই ৰাজনৈতিক দলে নিৰ্বাচনত বিজয়ী হোৱাৰ এটা সোণালী সুযোগ আহিছে। আমি চাওক, বাহিৰৰ যি 10 লাখ 10.5 লাখ ভোট আছে তাত বিপিএফৰ আমাৰ সংগঠন নাই, কিন্তু আমি বিশেষ ৰাজনৈতিক দলসমূহৰ সমৰ্থন যে পাম সেইটো আমি জানিব পাৰিছোঁ। যোৱা 20টা বছৰে কংগ্ৰেছ দলে ইয়াত বিজয়ী হ'ব পৰা নাই, তেওঁলোকে অল্টাৰনেটিভ ভোট দিয়া ঠাই বিচাৰিছে। AIDF দল আছে, তেওঁলোকেও অল্টাৰনেটিভ ভোট দিয়া ঠাই বিচাৰিছে। গতিকে বিপিএফে অল্টাৰনেটিভ দিছোঁ, আমি অকলে থাকিম। কোনোবাই সমৰ্থন দিলে আন্তৰিকতাৰে সমৰ্থন ল'ম। সংগঠনটো বাদেই, ৰাজনৈতিক সংগঠনটো বাদেই, অৰাজনৈতিক সংগঠন বা এগৰাকী ব্যক্তিৰো যদি কোনোবাই সমৰ্থন দিয়ে আমি আদৰেৰে গ্ৰহণ কৰিম। আৰু সেই সুযোগ আমাৰ এবাৰেই আহিছে, মই বাকীখিনি ভাঙি দিব খোজা নাই। ইয়াৰ ভৱিষ্যতে হয়তো সেই সুযোগ আমাৰ নাথাকিব পাৰে বাহিৰত। এইবাৰ এটাই সুযোগ আহিছে বাহিৰে ভিতৰে যে আমি এইবাৰ বিজয়ী হোৱাৰ সুবৰ্ণ সুযোগ আছে। আমি বিটিচিতে অন্যবাৰ আমি 2 লাখ ভোট পাওঁ, আমি এইবাৰ 4 লাখ 4.5 লাখ আমি ভোট পাবলৈ সক্ষম হ'ম বিটিচিত। এটা পকেট ভোট 11 লাখৰ ভিতৰত 8 লাখ পোল হ'ব, 4 লাখ বা 4.5 লাখ ভোট সাংঘাতিক ডাঙৰ পকেট ভোট হ'ব আমাৰ। আৰু বাহিৰত আমি 1-1.5 লাখ ভোট পালেও আমি বিজয়ী হৈ যাম। প্ৰক্ষেপ কৰাটো আমি আমাৰ কোকৰাঝাৰতো প্ৰাৰ্থী প্ৰায় ফাইনেল, ইয়াতো প্ৰায় ফাইনেল। দলেহে ঘোষণা কৰিব, মই নিজে ঘোষণা কৰিলে বৰ বেছি আত্মপ্ৰত্যয় হ'ব। গতিকে মই ইমান নেদেখুৱাই পেলাই মই ভাবোঁ যে আমি ইয়াত এই যিটো সুযোগ আহিছে এই সুযোগটো গোটেই বিটিচিবাসী আৰু বিটিচিৰ বাহিৰৰ এগৰাকী স্থানীয় লোকক, আপোনালোকে যোৱা 20 বছৰ জানে MP আছে, কিন্তু MP ক'ৰ? MP বিলাক ক'ৰ? এগৰাকী MP আমাৰ লোকেল নাছিল যোৱা 20 বছৰৰ।
গতিকে সেই কথাটো এটা লোকেল মানুহ এটা আঞ্চলিক ৰাজনৈতিক দলৰ পৰা এবাৰ প্ৰক্ষেপ কৰিব ইয়াত সেইটো সুযোগ সবেই ল'ব লাগে এতিয়াতো সেইটো কৈ দিব নোৱাৰি কাইলৈ হয়তো মোকো দিব পাৰে কাইলৈ অন্যকো দিব পাৰে কোকৰাঝাৰতো আমাৰ মানে একমাত্ৰ খাম্পা বৰগয়াৰী আছে তেওঁ প্ৰায় ফাইনেল আৰু সেই ধৰণে খাম্পা বৰগয়াৰী হেৰি কৰিছে এজ উচ্চ শিক্ষিত ল'ৰা দিল্লী ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা ল'ৰা গতিকে মই ভাবোঁ তেওঁতকৈ উপযুক্ত অন্য ৰাজনৈতিক দলৰ খুব কম থাকিব নিশ্চয় দলে যদি প্ৰক্ষেপ কৰে মইতো প্ৰতিদ্বন্দ্বিতা কৰাত কোনো আপত্তি নাই মই দলত আছোঁ দলে যি দায়িত্ব দিয়ে সেইটো পালন কৰিবই লাগিব নাই গতিকে এইটো গুৰুত্ব দিয়া নিদিয়াটো গোটেই ছিষ্টেমত কথা তেখেতসকলে আপোনালোকে জানে যে আজিকালি তেখেতসকলৰ যি সংগঠন শিক্ষকসকলৰ যি সংগঠন আছে যথেষ্ট শক্তিশালী তেখেতসকলে সেই বিষয়সমূহ ভাগে ভাগে প্লেচ কৰি থোৱা আছে এডুকেশ্যন মিনিষ্টাৰক কৈ থোৱা আছে আচলতে মই বিধায়ক হিচাপে ক'ৰবাত তেখেতসকলৰ হৈ ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিব লাগিলে ৰাজ্য চৰকাৰক শিক্ষামন্ত্ৰীক জনাবলগীয়া থাকিলে মই তেখেতসকলৰ হৈ স্পেচিফিকেলি এখন স্কুলৰ হৈ ক'লে নহ'ব এজ এ হ'ল গোটেই পলিচিটোৰ ওপৰত যিহেতু ক'ব লাগিব মই নিশ্চয় ক'ব পাৰিম যদি তেওঁলোকে ডিটেইলছটো মোক দিয়ে